কৰি ডেভেলপমেন্ট পেকেজ আনি ৰাস্তা ঘাট বনাই আছিল, কোৰ্ট কাছাৰী বনাই আছিল, মেডিকেল বনাই আছিল, ইঞ্জিনিয়াৰিং কলেজ বনাই আছিল। সেইখিনি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো ৰাইজক ঠগাই ডিভাইড আছাম 50-50 কৰিছিল, ৰেল অৱৰোধ কৰিছিল। NDFBৰ ফেৰেঙা গোবিন্দহঁতে মানুহক ইয়াৰ পৰা খেদিব লাগে বুলি কৈছিল আৰু তেওঁলোকে আজি কুৰ্চি পাইছে, টকা পাইছে। দেখা গৈছে বহুত ৱাৰ্কাৰে আহিছে আৰু কিছুমান ৱাৰ্কাৰত মই শুনিছোঁ এই আমাৰ UPPৰ দলে বা কিছুমান ৱাৰ্কাৰে আমাৰ প্ৰাইভেট কিবা এই গাঁৱৰ যিটো মানুহ এইবিলাকত বাধা দিছে বুলি মই শুনিছোঁ। এইবিলাকতো তেওঁৰ নেচাৰ। আজি আপোনালোকে দেখিলে আমাৰ জমদুৱাৰ ব্লকৰ যেটো ওয়াৰ্কাৰ্স মিট মহিলা BSU আৰু ইউথৰ ফালৰ পৰা যেটো অৰ্গানাইজ কৰিছিল, আজি হাজাৰ হাজাৰ সংখ্যক ওয়াৰ্কাৰ্স আহি উপস্থিত হল। তেওঁলোকক আমি যি আগন্তুক সেপ্টেম্বৰত যি নিৰ্বাচন হ'ব BTC নিৰ্বাচন, এই নিৰ্বাচনত কি এজেন্ডা লৈ যাম আৰু কেনে ধৰণৰ ৰাইজৰ আগত কথা ৰাখিব সবিশেষ আলোচনা কৰা হল আৰু খুব শক্তিশালীভাৱে জমদুৱাৰ সমষ্টিত আমাৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। আজি 500তকৈ অধিক নতুনকৈ কৰ্মকৰ্তা বিভিন্ন দলৰ পৰা UPPL BJP দলৰ পৰা যোগদান কৰিলে। আমাৰ দল এতিয়া জমদুৱাৰত যথেষ্ট শক্তিশালী আৰু ইয়াত বিজয় নিশ্চিত হৈ আছে। হয়, যেটো ভিজন ডকুমেন্ট ওলাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন কমিউনিটিৰ কাৰণে বেলেগ বেলেগকে ভিজন ডকুমেন্ট ওলাইছে আৰু মুসলিম বুলি এটা ভিজন ডকুমেন্ট আছিল আৰু মুসলিম বুলি যেটো ভিজন ডকুমেন্ট যদি আপোনালোকে পঢ়ি চাই তাতে একো ভিজন নাই। এটো জাস্ট কিছুমান কথা তাতে লিখা হৈছে, মানে একদম যেনেকে সাধাৰণ কথাবিলাকে লিখা আছে আৰু সেই মুসলিমৰ যেটো ভিজন ডকুমেন্ট তাতে গাহৰি মিছনৰ যি বিজ্ঞাপন, এই বিজ্ঞাপন দি ফটো সহকাৰে বিজ্ঞাপন দিছে আৰু তাতে লিখা আছে 100 কেজি 1 লাখ কেজি নে কিমান গাহৰি প্ৰতিদিনে উৎপাদন কৰিব, তেনে ধৰণৰ কথা লিখা আছে। ঠিক আছে, এটো প্ৰমোদ বড়ো ডাঙৰীয়া লিখিছে, কিন্তু আমি ভাবো এটো নিদিলেও হল হয়। তাতে এটো আমাৰ যিখিনি সম্প্ৰদায় আছে মুসলিম সম্প্ৰদায়, তেওঁলোকে কি ধৰণে ইয়াৰ ওপৰত বিবেচনা কৰে তেওঁলোকে কৰিব। BTR একৰ্ডৰ যিবিলাক দফা আছিল, এই দফাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই কমপ্লিট কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু বিগত যি 2020 চনৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি, এই নিৰ্বাচনী প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকৰ যদি ইস্তাহাৰখন তেওঁলোকৰ দলীয় কৰ্মকৰ্তাবিলাকক লৈ আহি এইবাৰৰ যি 25ৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ৰাইজক ভোট খুজিবলৈ যাবলৈ যদি কয়, ইস্তাহাৰৰ এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই আৰু সেই ইস্তাহাৰখনৰ নামো ভিজন ডকুমেন্ট আছিল আৰু ফ্ৰন্ট পেজত 8টা প্ৰতিশ্ৰুতি আছিল, মেজৰ প্ৰতিশ্ৰুতি। মাটিৰ পাট্টা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি আছিল, নিবনুৱা যুৱক যুৱতীক 1 ভোট 1 জব দিম বুলি প্ৰতিশ্ৰুতি আছিল। সমগ্ৰ প্ৰতিশ্ৰুতিত প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি ফেইলাৰ হৈছে। সেইকাৰণে আজিকালি তেওঁলোকে এইবিলাক কথা নাপাতে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কয়, আমি তেওঁক স্পষ্টভাৱে প্ৰশ্ন সুধিব খোজো আৰু প্ৰত্যাহ্বান জনাব খোজো, যি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ শাসন কালত ৰেল অৱৰোধ কৰি আছিল, ডিভাইড আছাম 50-50 বুলি কৈ বিভিন্ন অশান্তিৰ সৃষ্টি কৰি আছিল, সেই প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া কুৰ্চিখন পাইছে, গাদী পাইছে আৰু গাদী আৰু কুৰ্চি পাই এতিয়া তেখেতে এনেকুৱা দেখাব খুজিছে তেখেতেহে শান্তি আনিছে। তেখেতে যদি নিজে BTC অঞ্চলত প্ৰতিষ্ঠিত হোৱা শান্তিৰ ক্ৰেডিট যদি প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে ল'ব খোজে, তেতিয়া হলে বিগত প্ৰায় 40-50 বছৰ ধৰি ইয়াতে যিবিলাক মানুহ জাতিৰ হকে যুদ্ধ কৰি জাতিৰ হকে মাত মাতি শ্বহীদ হৈছে, তেওঁলোকক অপমান কৰা হ'ব। কাৰণ অকল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আপচুৰ নেতৃত্বত সংগ্ৰাম কৰি মানুহ শ্বহীদ হোৱা নাই, বিভিন্ন সেক্টৰত BLT কৰি শ্বহীদ হৈছে, ভলেন্টাৰী ফোৰ্স কৰি শ্বহীদ হৈছে, NDFB কৰি শ্বহীদ হৈছে, বিভিন্ন নন বড়ো জনজাতিৰ ব্যক্তিও শ্বহীদ হৈছে। গতিকে এই সকলো শ্বহীদ হোৱাৰ বিনিময়ত যেটো আমাৰ শান্তি প্ৰতিষ্ঠা হৈছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 2003ৰ শক্তিশালী BTC চুক্তিৰ কৰাৰ পিছত শান্তি প্ৰতিষ্ঠা হৈছে। এই সমগ্ৰ যেটো ব্যাকগ্ৰাউন্ড, এই ব্যাকগ্ৰাউন্ডক তেওঁ কি কৰি ফেলে একদম ভ্যালুলেস কৰি ফেলে
প্ৰমোদ বড়ো ডাঙৰীয়াই অকলে নিজৰ শান্তিৰ যদি ক্ৰেডিট ল'ব খোজে তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই সমগ্ৰ বড়ো ৰাইজ সমগ্ৰ BTC ৰাইজক অপমান কৰা হৈ আছে তেওঁ এই কথাটো বুজি পাইছে নে আমি গম নাপাওঁ তেওঁ অকলে ক্ৰেডিট ল'ব নেকি শান্তিৰ ভুক্তভোগী আমিও সাইকেল মাৰি ফেলে এই অঞ্চলত পঢ়া শুনা কৰিছো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই অকল তেওঁ ক্ৰেডিট এই ডেভেলপমেন্টৰ ক্ৰেডিট শান্তিৰ ক্ৰেডিট তেওঁ অকলে ল'ব গৈ সমগ্ৰ BTC ৰাইজক তেওঁ অপমান কৰি আছে কি কৰি ডেভেলপমেন্ট পেকেজ আনি ৰাস্তা ঘাট বনাই আছিল কোৰ্ট কাছাৰী বনাই আছিল মেডিকেল বনাই আছিল ইঞ্জিনিয়াৰিং কলেজ বনাই আছিল সেইখিনি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো ৰাইজক ঠগাই ডিভাইড আসাম 50-50 কৰিছিল ৰেল অৱৰোধ কৰিছিল NDFBৰ ফেৰেঙা গোবিন্দ হতে মানুহক ইয়াৰ পৰা খেদিব লাগে বুলি কৈছিল আৰু তেওঁলোকে আজি কুৰ্চি পাইছে টকা পাইছে আৰু তেওঁলোকৰ মুখত এতিয়া শান্তিৰ কথা শোভা নাপায় কিন্তু তেওঁলোকৰ চৰকাৰ চলোৱাত আমাৰ BPF দলে কিন্তু কোনো ধৰণৰ আমি আন্দোলন কৰা নাই 16টা ডিপাৰ্টমেন্ট যি ডিপাৰ্টমেন্ট হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তি কৰি আনিছিল এই 16টা ডিপাৰ্টমেন্ট প্ৰমোদ বড়ো ডাঙৰীয়াই অসম চৰকাৰক ঘূৰাই দিলে আমি কিবা আন্দোলন কৰিছো নেকি নাই কৰা প্ৰমোদ বড়োক ভালকে চলাব দিছো আন্দোলন আমিও কৰিব পাৰো 16টা ডিপাৰ্টমেন্ট কিয় ঘূৰাই দিলে প্ৰমোদ বড়ো ডাঙৰীয়াই ঘূৰাই দিয়াৰ কাৰণে আমিতো আন্দোলন কৰা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসন কালত তেওঁ চুলি খুৰাই আন্দোলন কৰিছিল ৰাইজক মিছা কথা কৈ আন্দোলন কৰিছিল এই প্ৰমোদ বড়োৰ মুখত শান্তিৰ কথা শোভা নাপায় দুদিন আগতে যোৱাকালি খবৰ পাইছো গোসাইগাঁৱত ধন দাবীৰ ঘটনা ঘটিছে এই প্ৰমোদ বড়ো ডাঙৰীয়াই কয় হাগ্ৰামা মহিলাৰীৰ শাসন কালত বোলে ধন দাবী হৈছিল তেওঁলোকৰ তাত হোৱা নাই এই গোসাইগাঁৱতে দুদিন আগতে ধন দাবী হৈছে এই গোসাইগাঁও টাউনতে মাৰামাৰি হৈছে আজি কিয় টাউন কমিটিৰ চেয়াৰম্যান আজি গুচি যাব লগা হল যদি